নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। গ্ৰেড 4-ৰ যিখিনি এডিআৰই পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হ'ব, সেই পৰীক্ষাৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে, 27 তাৰিখে দিব। মই সেই বিষয়ে ক'ম। আৰু এডমিট কাৰ্ডৰ ডেট ঘোষণা কৰিছে। এডমিট কাৰ্ডৰ এটা নটিফিকেশ্যন আহিছে, সেই নটিফিকেশ্যনটো মই আপোনালোকক দিম। সকলো বহু অপেক্ষাত ৰৈ আছে গ্ৰেড 4-ৰ পৰীক্ষাৰ কাৰণে এডমিট কাৰ্ড কেতিয়া আহিব, ডাউনলোড কেতিয়া কৰিব পাৰিব, কেনেকৈ ডাউনলোড কৰিব পাৰিব, মই সকলোবিলাক আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন আহিছেনে, গ্ৰেড 4 যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাইডত নটিফিকেশ্যনৰ এটা ছেকশ্যন আছে, তাত আপোনালোকে চাব গ্ৰেড 4-ৰ যি প্ৰথম মই দেখুৱাইছোঁ গ্ৰেড 4-ৰ পৰীক্ষাৰ নটিফিকেশ্যন, তাৰপিছত দেখুৱাম এডমিট কাৰ্ডৰ কথাটো। আপোনালোকে স্কিপ নকৰাকৈ চাব। গ্ৰেড 4-ৰ পৰীক্ষাটো দুটা শ্বিফ্টত অনুষ্ঠিত হ'ব। SSLC আৰু পাছৰ কাৰণে আৰু SSLC উইথ ITI চাৰ্টিফিকেট যিসকলৰ আছে সেইসকলৰ কাৰণে এটা শ্বিফ্টত 9টাৰ পৰা 11:30লৈকে 2.5 ঘণ্টাৰ পৰীক্ষা 27 তাৰিখৰ দিনা। যিসকলে 8 পাছৰ কাৰণে গ্ৰেড 4 এপ্লাই কৰিছে, 8 পাছৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ 1:30টাৰ পৰা 4টালৈকে 2.5 ঘণ্টাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাত কি কি আহিব মই কৈ দিম আপোনালোকক। 135টা কুৱেশ্যন আহিব, 135 নম্বৰ, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনৰ 1 নম্বৰকৈ থাকিব। আৰু এটা ভুল হ'লে আপোনালোকে 0.25 হেৰুৱাব, অৰ্থাৎ 4টা ভুল হ'লে আপোনালোকে 1 নম্বৰকৈ আপোনালোকে হেৰুৱাব। আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ 15 নম্বৰ আছে, অৰ্থাৎ টোটেল আপোনালোকৰ 150 নম্বৰৰ পৰীক্ষা। ৰিটুনত আপোনালোকৰ 135 আৰু 15 ভাইভা থাকিব। আৰু এটা পোষ্টৰ কাৰণে 2জন কেণ্ডিডেটক চিলেক্ট কৰিব। এটা পোষ্টৰ কাৰণে 2জনক চিলেক্ট কৰিব, 2জনৰ মাজত এটা পোষ্টৰ কাৰণে ভাইভা অনুষ্ঠিত হ'ব। সেই 15 নম্বৰ ভিতৰত 150ৰ ভিতৰত যিজনে বেছি পাব সেইজনে চাকৰিটো পাব। এতিয়া যিসকলে ITI পাছ কৰি থৈছে, ৱায়াৰমেন, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, ইলেক্ট্ৰনিক মেকানিক, এইখিনি চাৰ্টিফিকেট থকা যিসকলে পৰীক্ষা মানে এপ্লাই কৰিছিলে মেট্ৰিক পাছৰ যি গ্ৰেড 4 পোষ্ট, তেওঁলোকে 9টাৰ পৰা 11:30লৈকে পৰীক্ষা দিব লাগিব। আৰু পৰীক্ষাটোত যিখিনি গ্ৰেড 4 2খন পেপাৰৰ কাৰণে ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ, মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং, এইকেইটা টপিকৰ ওপৰত প্ৰশ্ন আহিব। 135টা প্ৰশ্ন। আৰু প্ৰশ্নবিলাক আছামিজ, বেংগলী, ইংলিছ, বড়ো, হিন্দী এই আটাইকেইটা মাধ্যমত অনুষ্ঠিত হ'ব বুলি জনাইছে। এতিয়া আহিছোঁ আপোনালোকৰ যি এডমিট কাৰ্ডৰ এখন নটিফিকেশ্যন আহিছে। এডমিট কাৰ্ড 15 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব, অৰ্থাৎ পূজাৰ খোলাৰ পাছতে আপোনালোকে গ্ৰেড 4-ৰ পৰীক্ষাৰ যি এডমিট কাৰ্ড, সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। ছেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা পাৰিব। আপোনালোকে গভৰ্ণমেণ্ট অফ আছামৰ যি অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটৰ পৰা 11:30 বজাত আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰ বাবে আপোনালোকক লাগিব এপ্লিকেশ্যনৰ যিটো নাম্বাৰ, আৰু এটা এপ্লিকেশ্যন কৰোঁতে যেতিয়া এটা পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো আপোনালোকৰ লাগিব। পাছৱৰ্ডটো মই আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো দেখুৱাই দিম। আৰু যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ যাব, এডমিট কাৰ্ডৰ লগতে আপোনালোকে পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID, আধাৰ কাৰ্ডৰ ভিতৰত যিকোনো এটা আপোনালোকে লগত লৈ যাব লাগিব। আৰু এডমিট কাৰ্ডটো আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব, পাৰিলে আপোনালোকে কালাৰ প্ৰিণ্ট কৰি লৈ যাব। আৰু কিবা যদি টেকনিকেল হেল্প লাগে তেতিয়াহ'লে আপোনালোকে তলৰ যিটো ফোন নাম্বাৰ আছে, সেইটো 10টাৰ পৰা 5টালৈকে আপোনালোকে ফোন কৰি টেকনিকেল হেল্প ল'ব পাৰে। এডমিট কাৰ্ড ডাউনলোডত কিবা প্ৰব্লেম হ'লে ৱৰ্কিং ডে'ৰ ভিতৰতে আপোনালোকে খালি ফোন কৰিব লাগিব। এইখন হৈছে এইখন আজি নটিফিকেশ্যন আহিছে, 5 তাৰিখৰ ডেটত চহী হৈছে যদিও আজি নটিফিকেশ্যনখন আপলোড হৈছে। এতিয়া মই আপোনালোকক ইয়াতে ইম্পৰ্টেণ্ট লিংক বুলি আছে তলত, তাতে আপোনালোকৰ আহি যাব। যেনেকৈ গ্ৰেড 3 আহি গৈছে মই দেখুৱাই দিছোঁ। গ্ৰেড 3 যেনেকৈ ডাউনলোড এডমিট কাৰ্ড বুলি অপশ্যনটো আহি গৈছে, দিছে 1, 2, 3টা লিংক আহিছে। পেপাৰ 4, 5 আছে, তাত আপোনাৰ 1 আৰু 2 বুলি আহি যাব। গ্ৰেড 4 পোষ্ট বুলি আহিব। আৰু লিংক 1, 2, 3 ভিতৰত এনেকৈ আহি যাব। আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি দিব। সেইখন ভিডিঅ'টো দিব নোৱাৰিব, সেয়েহে আপোনালোকে আগতীয়াকৈ জানি থওক কথাটো। বহুতে জানে, যিসকলে নাজানে তেওঁলোকে চাই লওক। ইয়াত আপোনালোকে পেপাৰ 1 and 2 আহিব। এডমিট কাৰ্ড ফৰ ক্লাছ 4 বুলি আহিব। ইয়াত এডমিট কাৰ্ডৰ ডাউনলোড কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো দিব, দি লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যিটো এপ্লিকেশ্যন পেজ সেইটো ওলাই যাব, তাত আপোনালোকে গৈ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব লাগিব। আৰু যদি কেনেবাকৈ আপোনালোকে পাছৱৰ্ডটো পাহৰি গৈছে, তেতিয়া ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। তাত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে এপ্লিকেশ্যন কৰোঁতে, সেই নাম্বাৰটো আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো এডমিটৰ মতে দি ক্লিক কৰি দিয়াৰ লগে লগে পাছৱৰ্ডটো পাই যাব। সেইটো দি আপোনালোকে লগ ইন কৰি এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।